সকলোলৈ নমস্কাৰ। আজি আমি আলোচনা কৰিম এখন কিতাপৰ বিষয়ে। কিতাপখনৰ নাম হৈছে দ্য 48 লজ অফ পাৱাৰ, অৰ্থাৎ ক্ষমতাৰ 48টা নিয়ম। সম্প্ৰতি সময়ত এই কিতাপখন বিভিন্ন ছ'চিয়েল মিডিয়া বা অন্যান্য প্লেটফৰ্মত বহুলভাৱে চৰ্চিত হৈ আছে। কিতাপখন লিখিছে ৰবাৰ্ট গ্ৰীনে, আৰু ৰবাৰ্ট গ্ৰীনে এই কিতাপখনত মূলতঃ ক্ষমতা লাভ, ক্ষমতা বৃদ্ধি আৰু আন মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰৰ কৌশলৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে। ৰবাৰ্ট গ্ৰীনে ইয়াত ইতিহাসৰ বিভিন্ন ৰজা মহাৰাজা, চতুৰ ব্যক্তি, প্ৰতাৰক, ক্ষমতাশালী লোকৰ উদাহৰণ দি তেওঁ বুজাব বিচাৰি যে মানুহে কি ধৰণে ক্ষমতা আহৰণ কৰে, কি ধৰণে শত্ৰুক প্ৰতিহত কৰে, কি ধৰণে মানুহে নিজৰ সুবিধাৰ বাবে বেলেগক ব্যৱহাৰ কৰে বা বেলেগক মেনিপুলেট কৰে। এই কিতাপখনত ভাৰতৰ কৌটিল্য আৰু মেকিয়াভেলি তেওঁলোকৰ চিন্তাধাৰাৰ ইয়াত প্ৰভাৱ দেখিবলৈ পাওঁ। মেকিয়াভেলি কৈছিল, আমি পাৱাৰত থাকিবলৈ হ'লে সৎ বা ভাল মানুহ হৈ বৰ বিশেষ লাভ নহয়, বৰঞ্চ আমি জন্তুৰ দৰে, আমি শিয়ালৰ দৰে আমি কাম কৰিব লাগে, চতুৰভাৱে কাম কৰিব লাগে। ঠিক তেনেদৰে কৌটিল্যও কৈছিল, আমি সকলো কাম বুদ্ধিৰে কৰিব নোৱাৰোঁ, আমি সকলো কাম বলেৰেও কৰিব নোৱাৰোঁ, আমি সকলো কাম চলেৰেও কৰিব নোৱাৰোঁ। গতিকে তেওঁ চাম, দাম, দণ্ড, ভেদ এই চাৰিটা নীতিৰ কথা কৈছিল। এই সকলোখিনিৰ সমাহাৰ ঘটিছে এই কিতাপখনত। যি কি নহওক, আজি আমি এই ৰবাৰ্ট গ্ৰীনৰ দ্য 48 লজ অফ পাৱাৰ প্ৰথম পাঠৰ আলোচনা কৰিম। ৰবাৰ্ট গ্ৰীনে তেওঁৰ প্ৰথম পাঠটোত কৈছে যে নেভাৰ আউটশ্বাইন দ্য মাষ্টাৰ, অৰ্থাৎ আমি নিজৰ ঊৰ্ধ্বতম বা মালিকক বা বছক কেতিয়াও নিজৰ তুলনাত সৰু যেন অনুভৱ কৰাব নালাগে। সহজ ভাষাত ক'বলৈ গ'লে, যিজন মানুহ আমাৰ ওপৰত, যিজন মানুহ ক্ষমতা বা পদ বা কৰ্তৃত্বত আমাৰ ওপৰত অধিষ্ঠিত হৈ আছে, তেওঁৰ আগত নিজৰ প্ৰতিভা, বুদ্ধি, সফলতা এনেদৰে দেখুৱাব নালাগে যাতে তেওঁ অপমানিত, ঈৰ্ষান্বিত বা অসুৰক্ষিত অনুভৱ নকৰে। ইয়াৰ অৰ্থ এইটো নহয় যে আমি নিজৰ প্ৰতিভা লুকুৱাই ৰাখিব লাগে। ইয়াৰ অৰ্থ হৈছে নিজৰ প্ৰতিভা বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিব লাগে। এই পাঠটো বুজাবলৈ ৰবাৰ্ট গ্ৰীনে দুটা উদাহৰণ দিছে। প্ৰথম উদাহৰণক আমি ফুকেট ফিয়াস্কো বুলি কওঁ। নিকোলাছ ফুকাট, তেওঁ ফ্ৰান্সৰ ৰজা লুইজ 14ৰ বিত্তমন্ত্ৰী আছিল। তেওঁ ধনী আছিল, তেওঁ বুদ্ধিমান, বিলাসী জীৱন ভাল পোৱা এজন ব্যক্তি আছিল। তেওঁ ৰজাক সন্তুষ্ট কৰিব বিচাৰিছিল। তো মাজে সময়ে তেওঁ নিজৰ ৰাজপ্ৰাসাদত, নিজৰ আড়ম্বৰপূৰ্ণ প্ৰাসাদত তেওঁ পাৰ্টিৰ আয়োজন কৰিছিল। তেওঁ ৰজাক সন্তুষ্ট কৰি ৰাজ দৰবাৰত নিজকে শক্তিশালী স্থানত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। সেই উদ্দেশ্যে এদিন ফুকেটে নিজৰ সুন্দৰ প্ৰাসাদ, আড়ম্বৰপূৰ্ণ প্ৰাসাদত এটা বিশাল আৰু ধুনীয়া পাৰ্টি আয়োজন কৰিছিল। পাৰ্টিত বিভিন্ন অতিথি, বিখ্যাত অতিথি, সুস্বাদু খাদ্য, সংগীত, নাটক, আতচবাজি সকলো ব্যৱস্থা আছিল। সকলোৱে পাৰ্টিটোক যেন অলপ ডিফাৰেণ্ট পালে। সকলোৱে পাৰ্টিটোক অসাধাৰণ বুলি প্ৰশংসা কৰিলে। কিছুমানে ক'লে পাৰ্টিটো এক্সট্ৰা অৰ্ডিনেৰী হৈছে, খুব ধুনীয়া হৈছে। ফুকেটে এই পাৰ্টিৰ আয়োজন কৰাৰ মূল কাৰণ আছিল ৰজাক সন্তুষ্ট কৰা। তেওঁৰ উদ্দেশ্য আছিল ৰজাক সন্তুষ্ট কৰি নিজৰ স্থান আৰু অধিক শক্তিশালী কৰি তোলা। কিন্তু আপোনালোকে জানেনে, ফুকেটে এটা ডাঙৰ ভুল কৰিলে। তেওঁ ৰজাক এই পাৰ্টিৰ জৰিয়তে সন্তুষ্ট কৰাৰ সলনি ৰজাক অধিক ঈৰ্ষান্বিত আৰু অস্বস্তিতহে পেলালে। ৰজাই ভাবিলে যে ফুকেটে নিজৰ ধন, ক্ষমতা আৰু জনপ্ৰিয়তা দেখুৱাই ৰজাকো অভাৰ শ্বেডো কৰি দি পেলাইছে, ৰজাকো আউটশ্বাইন কৰি পেলাইছে। ফুকেটৰ যি প্ৰাসাদ, যি আড়ম্বৰ যেন পূৰ্ণ তেওঁৰ গৌৰৱ, ৰজাৰ গৌৰৱতকৈ বেছি যেন দেখা গ'ল। ৰজাই খুব ভাল নাপালে। ৰজাই পিছদিনাই ফুকেটক গ্ৰেপ্তাৰ কৰিলে আৰু দোষী সাব্যস্ত কৰি আজীৱন কাৰাগাৰলৈ পঠালে। ফুকেটৰ মূল ভুল আছিল, তেওঁ শক্তিশালী মানুহ এজনক প্ৰভাৱিত কৰিবলৈ গৈ নিজৰ মহিমাহে বেছি দেখুৱাই দিলে। তেওঁ নিজৰ মহিমা ৰজাৰ মহিমাতকৈ বেছি ৰাইজৰ আগত দাঙি ধৰিলে। কিন্তু এটা কথা মনত ৰাখিব, ক্ষমতাশালী মানুহে সাধাৰণতে নিজৰ অধীনস্থ কোনো ব্যক্তিক, কোনো লোকক নিজৰ তুলনাত অধিক ধনী, অধিক বুদ্ধিমান, অধিক জনপ্ৰিয় যেন হোৱাটো ভাল নাপায়। তেওঁ দেখিব নোৱাৰে তেওঁৰ অধীনস্থ কোনো লোকক অধিক জনপ্ৰিয় হোৱাটো, অধিক বুদ্ধিমান যেন লগাটো, অধিক ধনী হোৱাটো। ইয়াৰ মুখ্য ভাৱ এইটোৱে যে আমি নিজৰ মালিকক বা ঊৰ্ধ্বতনক কেতিয়াও আউটশ্বাইন কৰিব নালাগে। ৰবাৰ্ট গ্ৰীনে আন এটা উদাহৰণ দিছে গেলিলিওৰ। আমি সকলোৱে জানো গেলিলিও এজন বিখ্যাত বিজ্ঞানী আছিল। তেওঁ নতুন নতুন আৱিষ্কাৰ কৰিছিল। তেওঁৰ সমসাময়িক অৱস্থাত বিজ্ঞানীসকলৰ নিজৰ গৱেষণাৰ কাৰণে, নিজৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণে যিবোৰ ফাণ্ডিঙৰ প্ৰয়োজন আছিল, সেই ফাণ্ডিঙৰ অভাৱ ঘটিছিল। তেওঁলোকে ধনী, ক্ষমতাশালী লোকৰ সহায় ল'ব লগা হৈছিল। কিন্তু এই ব্যৱস্থাটো পাৰ্মানেণ্ট চলিউশ্যন নাছিল। গেলিলিওৱে নিজৰ আৱিষ্কাৰ কেতিয়াবা এজন ৰজাক বা আন এজন ডাঙৰ মানুহক উৎসৰ্গা কৰি পেলাইছিল, যাতে তেওঁ তেওঁলোকৰ পৰা ফাইনেন্সিয়েল সুবিধা পায়। কিন্তু কেতিয়াবা তেওঁ পাইছিল, কেতিয়াবা তেওঁ পাবলৈ সক্ষম হোৱা নাছিল। তেওঁ স্থায়ী এটা সহায় বিচাৰি পিনে কাৰো ওচৰত যাব পৰা নাছিল। সেয়ে গেলিলিওৰ জীৱনটো, তেওঁৰ কেৰিয়াৰটো অনিশ্চিত হৈ আছিল। গেলিলিওৱে এটা নতুন কৌশল ভাবিলে। তেওঁ 1610 চনত বৃহস্পতি গ্ৰহৰ 4টা উপগ্ৰহ আৱিষ্কাৰ কৰিলে। তেওঁ এই আৱিষ্কাৰটো নিজৰ নামত নকৰি তেওঁ মেডিচি পৰিয়ালক উৎসৰ্গা কৰি দিছিল। মেডিচি পৰিয়াল সেই সময়ত ক্ষমতাশালী পৰিয়াল আছিল। গেলিলিও ক'লে যে বৃহস্পতিৰ 4টা উপগ্ৰহ মেডিচি পৰিয়ালৰ 4জন পুত্ৰৰ দৰে। তেওঁ আৱিষ্কাৰটো এনেদৰে দেখুৱালে যেন আকাশেও মেডিচি পৰিয়ালৰ মহত্ব দেখুৱাইছে।
এই কথা শুনি মেডিচি খুবেই সুখী হ'ল, মেডিচি পৰিয়াল খুবেই সুখী হ'ল। তেওঁলোকে ভাবিলে যে গেলিলিঅ'ই তেওঁলোকক আদৰ সন্মান কৰিছে, তেওঁলোকৰ নামত উপগ্ৰহৰ নামাকৰণ কৰিছে, গতিকে ইয়াতকৈ ডাঙৰ সন্মান কি হ'ব পাৰে। ফলত 1610 চনত গেলিলিঅ'ক নিজৰ ৰাজ দৰবাৰৰ দাৰ্শনিক আৰু গণিতজ্ঞ হিচাপে তেওঁলোকে নিযুক্তি দিলে, আৰু তেওঁৰ গেলিলিঅ'ৰ যি ফাণ্ডৰ সমস্যা সেইটো সদায়ৰ বাবে ছল্ভ হৈ গ'ল। ইয়াৰ পৰা আমি এইটোও গম পাওঁ যে গেলিলিঅ'ই নিজৰ আৱিষ্কাৰক কেৱল বিজ্ঞানৰ চমকতা হিচাপে নেদেখুৱাই ক্ষমতাশালী মানুহৰ গৌৰৱ বৃদ্ধি কৰাৰ উপায় হিচাপে দেখুৱালে। তাৰ ফলত ক্ষমতাশালী লোকেও বিভিন্ন আৱিষ্কাৰক তেওঁলোকে পৃষ্ঠপোষকতা কৰিবলৈ ধৰিলে, ফাণ্ডিং কৰিবলৈ ধৰিলে। গতিকে আমি গম পাওঁ অতি দৰকাৰ যে ক্ষমতাশালী মানুহক সন্মান দিলে, তেওঁলোকক বিশেষ যেন অনুভৱ কৰালে তেওঁলোকৰ পৰা সহায় পোৱাটো অতি সহজ হয়। গেলিলিঅ'ই সেই বৃহস্পতি 4টা উপগ্ৰহ আৱিষ্কাৰ কৰি সেইটো মেডিচি পৰিয়ালৰ নামত উৎসৰ্গা কৰি দিছিল। ইয়াৰ ফলত মেডিচি পৰিয়ালো সুখী হ'ল আৰু গেলিলিঅ'কো ডাঙৰ এটা পথ তেওঁলোকে দিলে। ৰবাৰ্ট গ্ৰীণৰ এই নীতি প্ৰয়োগ কৰাৰ ব্যৱহাৰিক কৌশল কিছুমানৰ কথা কৈছে। প্ৰথমতে তেওঁ কৈছে যে আমি যদি পাৱাৰত থাকিব বিচাৰোঁ, আমি যদি ক্ষমতাত অধিষ্ঠিত হৈ থাকিব বিচাৰোঁ, তেতিয়াহ'লে আমি আমাৰ নেতাৰ চিন্তাধাৰাক আমাৰ চিন্তাধাৰাৰ সৈতে এলাইন কৰা উচিত। তেওঁলোকৰ চিন্তাধাৰাক আমি প্ৰতিধ্বনি কৰাব লাগে, অৰ্থাৎ তেওঁলোকে যেন অনুভৱ কৰক যে মূল চিন্তাটো তেওঁলোকৰ পৰাহে আহিছে, আপোনাৰ চিন্তা আপোনাৰ নেতাৰ পৰাহে আহিছে, আপোনাৰ চিন্তা আপোনাৰ নেতাৰ চিন্তাধাৰাৰ এটা বিস্তাৰিত ৰূপহে। এইটো নেতাই অনুভৱ কৰা উচিত। ই আপোনাক সুৰক্ষিত কৰি ৰাখিব, আপোনাৰ ক্ষমতা সুৰক্ষিত কৰি ৰাখিব। দ্বিতীয়তে, কেতিয়াবা জানিও নজনাৰ ভাও ধৰিব লাগে। আপুনি যদি অধিক সক্ষম হয়, তেন্তে সেই সক্ষমতা আপুনি কৌশলেৰে লুকুৱাই ৰাখক। নিজকে অলপ কম বুদ্ধিমান যেন দেখুৱালে ওপৰৰ মানুহৰ মনত অসুৰক্ষিতৰ ভাৱ সৃষ্টি নহয়। তৃতীয়তে, তেওঁলোকৰ পৰামৰ্শ বিচাৰক। আপুনি এইধৰণে দেখাওক যেন আপুনি তেওঁলোকৰ অভিজ্ঞতা আৰু জ্ঞানৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল। মানুহে যেতিয়া নিজক প্ৰয়োজনীয় বুলি ভাবে, তেতিয়া তেওঁলোকে সহজে আপোনাৰ প্ৰতি সহানুভূতিশীল হয়, বিশেষকৈ ক্ষমতাশালী লোকসকল। গতিকে ক্ষমতাশালী লোকসকলৰ পৰা আপুনি পৰামৰ্শ বিচাৰক। আপোনাৰ ক্ষমতা, আপোনাৰ স্থান সুৰক্ষিত হৈ থাকিব। চতুৰ্থ, আপুনি আপোনাৰ নেতাৰ কাম কাজ সূক্ষ্মভাৱে প্ৰশংসা কৰক। ফেক্টছ, ফিগাৰ, তথ্যৰ সৈতে আপোনাৰ নেতাৰ সিদ্ধান্তসমূহক আপুনি প্ৰশংসা কৰক। আপুনি আপোনাৰ নেতাৰ প্ৰশংসা ব্লাইণ্ডলি কৰিব নালাগে। যদি আপুনি ব্লাইণ্ডলি তেওঁলোকৰ প্ৰশংসা কৰে, আপোনাৰ নেতাই বা আপোনাৰ লিডাৰে সেই কথা ধৰিব পাৰিব আৰু আপোনাক আপোনাৰ যি প্ৰশংসা সেইটো মিছা বুলি তেওঁলোকে ধৰি ল'ব। গতিকে তেওঁলোকৰ জ্ঞান, অভিজ্ঞতা আৰু সিদ্ধান্তসমূহক সৎ আৰু সংযতভাৱে ফেক্ট এণ্ড ফিগাৰৰ সৈতে প্ৰশংসা কৰক। সূক্ষ্ম প্ৰশংসাই বিশ্বাস গঢ়ি তোলে। আপোনাৰ ক্ষমতা, আপোনাৰ স্থানো সুৰক্ষিত হৈ থাকিব। ৰবাৰ্ট গ্ৰীণে এইখিনিতে ৰিভাৰ্চেলৰ কথা কৈছে। ৰিভাৰ্চেল মানে সীমাবদ্ধতা, অৰ্থাৎ তেওঁ কৈছে যে নেভাৰ আউটচাইড দ্য মাষ্টাৰ। এই আইনটো সদায় একেধৰণে প্ৰযোজ্য নহ'বও পাৰে। তেখেতে কৈছে যে যদি আপোনাৰ ঊৰ্ধ্বতম মানুহজন শক্তিশালী আৰু নিজৰ পদত দৃঢ় হয়, তেতিয়াহ'লে তেওঁক আউটচাইন কৰাটো বিপদজনক, আপোনাৰ বিপদ হ'ব পাৰে। কিন্তু যদি আপোনাৰ ঊৰ্ধ্বতম মানুহজন দুৰ্বল হয়, ক্ষমতা হেৰুৱাই আছে আৰু সোনকালে পতন হ'ব পাৰে, তেন্তে তেওঁক বেছি ভয় কৰাৰ প্ৰয়োজন নাই। তথাপিও আপুনি সাৱধান হ'ব লাগে। যদি তেওঁ অতি দুৰ্বল, তেন্তে তাক নিজে আঘাত কৰি তললৈ নমাবলৈ চেষ্টা নকৰিব। তেনে কৰিলে আপোনাক নিষ্ঠুৰ বুলি ক'ব, তেনে কৰিলে আপোনাক ঈৰ্ষাপৰায়ণ বুলি ক'ব। যদি আপোনাৰ ঊৰ্ধ্বতমজন এতিয়াও শক্তিশালী হয় আৰু আপুনিও ভাবে যে আপুনিও এজন সক্ষম ব্যক্তি, কৰ্মঠ ব্যক্তি, আপুনি যোগ্য ব্যক্তি, আপুনি অধিক যোগ্য বুলি ভাবে, তেন্তে ধৈৰ্য ধৰি থাকক, সময়ৰ অপেক্ষা কৰক। ক্ষমতা সদায় একে নাথাকে। সময়ৰ লগে লগে ক্ষমতা মানুহৰ কমি যায়। সঠিক সময়ত সঠিকভাৱে আগবাঢ়িলে এদিন আপুনিও তেওঁতকৈ ওপৰত যাব। ধন্যবাদ।